নমস্কার, আসাম প্রাইম নেটওয়ার্ক থেকে আমি ইন্দ্রাণী আপনাদের স্বাগত জানাচ্ছি। ডিব্রুগড়ে রবিবার মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মার সভাপতিত্বে রাজ্য মন্ত্রিসভার বৈঠক অনুষ্ঠিত হয়। বৈঠকের পর মুখ্যমন্ত্রী সংবাদ সম্মেলনে বক্তব্য রাখেন। ডিব্রুগড় এবং শিবসাগরে পরিকাঠামো উন্নয়নের জন্য ন্যাশনাল হাউজিং ব্যাংক থেকে 55 কোটি টাকা ঋণ নেওয়ার সিদ্ধান্ত নেওয়া হয়েছে। এদিকে মেডিকেল কলেজের রেজিস্ট্রার হিসেবে যোগদানকারীরা তাদের বেতনের পাশাপাশি একটি গাড়ি পাবেন। সরকারি যানবাহনগুলির জন্য ব্যাংকের মাধ্যমে 15 লক্ষ টাকা প্রদান করবে। মূলধন চিকিৎসকেরা দেবেন এবং ঋণ সরকার দেবে। এছাড়া জাতীয় স্তরের সম্মেলনে অংশগ্রহণের সমস্ত খরচও রাজ্য সরকার বহন করবে এবং এশিয়ার যে কোনো দেশে এই সম্মেলনে অংশগ্রহণ করা যাবে এবং এর খরচ সরকার বহন করবে বলেন মুখ্যমন্ত্রী ঝুমির বিনোদিনী কর্মসূচি সম্পর্কেও কথা বলেন। ঝুমিরের মূল অনুষ্ঠান শুরু হবে 24শে ফেব্রুয়ারি সোমবার বিকেল 5:30 অনুষ্ঠানটি উপভোগ করার জন্য দর্শকদের বিকেল 3:30 প্রবেশ করতে হবে। মুখ্যমন্ত্রী জানান, প্রধানমন্ত্রী একটি বিশেষ গাড়িতে করে সরুসজায় স্টেডিয়াম পরিদর্শন করবেন। মুখ্যমন্ত্রীর ভাষণ এবং প্রধানমন্ত্রীর ভাষণের পরে ঝুমুর পরিবেশনা হবে। যেতিয়া এজন ৰেজিষ্ট্ৰাৰ বা মেডিকেল কলেজৰ ফেকাল্টি হিচাপে এজন ব্যক্তিয়ে যোগদান কৰিব বা এজন ডক্টৰে যোগদান কৰিব, ৰাজ্য চৰকাৰে দৰমহাৰ উপৰিও বেংকৰ জৰিয়তে তেওঁলোকক একোখন গাড়ীৰ ব্যৱস্থা কৰি দিব, যাৰ মূলধনটো তেওঁলোকৰ দৰমহাৰ পৰা কটা হ'ব, কিন্তু সুদখিনি সম্পূৰ্ণ ৰাজ্য চৰকাৰে বহন কৰিব। তাৰ উপৰিও আজি আমাৰ অসমৰ মেডিকেল কলেজৰ অধ্যাপক অধ্যাপিকাসকলৰ কাৰণে এচিউট কেৰিয়াৰ প্ৰমোশ্যন স্কিম এটাও কেবিনেটে এপ্ৰুভ কৰে। এইখিনি সুবিধা এইমছত আছিলে, কিন্তু আমাৰ মেডিকেল কলেজসমূহত নাছিলে। এই সুবিধাখিনি দিয়াৰ পিছত আমাৰ ৰাজ্যৰ মেডিকেল কলেজসকলৰ অধ্যাপক অধ্যাপিকাসকলৰ চাকৰিৰ সৈতে জড়িত সা সুবিধাসমূহ আমাৰ এইমছৰ সমপৰ্যায়লৈকে গুচি যাব। ঝুমুৰৰ অনুষ্ঠান আমাৰ সন্ধিয়া 5:30 বজাত আৰম্ভ হ'ব। যিসকল দৰ্শক বা যিসকলে পাছ লৈছে, ৰেজিষ্ট্ৰেশ্যন কৰিছে, তেওঁলোকে 3:30 বজাত আমাৰ সৰুসজাইত প্ৰৱেশ কৰিব লাগিব, কাৰণ প্ৰধানমন্ত্ৰী অহাৰ পৰিপ্ৰেক্ষিতত নিৰাপত্তাৰক্ষীৰ চেকিং আদিত কিছু সময় লাগিব। তৃতীয়তে, প্ৰধানমন্ত্ৰী ডাঙৰীয়া ইয়াত ঝুমুৰত আহি উপস্থিত হোৱাৰ লগে লগে প্ৰথম প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সৰুসজাই ষ্টেডিয়ামৰ চাৰিওফালে ঘূৰি এখন আমি বিশেষ গাড়ী বনাইছোঁ, গোটেই আমাৰ ল'ৰা ছোৱালীখিনিক মাতষাৰ দিব আৰু ষ্টেডিয়ামত থকা দৰ্শকসকলকো অভিবাদন জনাব। তাৰ পিছত মোৰ এটা সৰু 5 মিনিটৰ স্পীচ আছে, প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ স্পীচ হ'ব। তাৰ পিছত ঝুমুৰ নৃত্য পৰিৱেশন হ'ব আৰু ঝুমুৰ নৃত্য পৰিৱেশন কৰাৰ পিছত আমি এটা লেজাৰ শ্ব' কৰিছোঁ, যিটো লেজাৰ শ্ব'ত অসমৰ এটা স্পেচিফিক কালচাৰেল থিম এটাক আমি প্ৰজেক্ট কৰিম। এইখিনিত আমাৰ গোটেই কাৰ্যসূচীটো সামৰণি মাৰিব। এই কাৰ্যসূচীটো চাবলৈ আমাৰ প্ৰথম গেষ্ট হিচাপে আপোনালোকে জানে যে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী জয়শংকৰ আহিব, আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া থাকিব, পবিত্ৰ মাৰ্ঘেৰিটা থাকিব। এখেতসকলৰ উপৰিও হেড অফ মিছন 61 গৰাকী হেড অফ মিছন আহিব বিভিন্ন ৰাষ্ট্ৰৰ, আৰু তেওঁলোকৰ পৰিয়াল প্ৰায় 22 গৰাকী পৰিয়ালৰ সৈতে আহিব, বাকীসকল অকলে আহিব।